এই বিশেষ অনুষ্ঠান প্ৰাগ মইনা মেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অকমানিহঁতৰ জিলিঙনি জোনাকী পৰুৱাৰ জিলিঙনিৰে আমাৰ এই চোতালখন সজোৱা হয়। এই চোতালখনৰ লক্ষ্য হ'ল যে নতুন প্ৰজন্মৰ প্ৰতিশ্ৰুতি প্ৰত্যাশা এৰি অহা পৰম্পৰা এই সকলোকে একাত্ম কৰি এখন চোতাল নিৰ্মাণ কৰা, য'ত অকণিহঁতে খেলিব, অকণিহঁতে নিজৰ মনৰ ভাৱবিলাক ক'ব, তেওঁলোকৰ নৃত্য গীত তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰতিভাসমূহ অংকুৰিত হোৱাৰ বাবেই আৰু সেইখিনিক এখন প্লেটফৰ্মৰ জৰিয়তে প্ৰকাশিত কৰাৰ বাবেই প্ৰাগ নিউজে আয়োজন কৰিছোঁ এই প্ৰাগ মইনা মেল। এই প্ৰাগ মইনা মেলে ইতিমধ্যে লুইতৰ পাৰৰ সকলোৱে নঙলা খুলি স্বাগতম জনাইছে। কাৰণ এয়া প্ৰভাত কোৱা হয়, নতুন প্ৰজন্মক প্ৰভাত বুলি কোৱা হয়। আৰু এই প্ৰত্যাশা ভৰা প্ৰভাত আজি তিতাবৰত। আৰু এই প্ৰাগ মইনা মেলত আজি তিতাবৰৰ সকলো প্ৰতিভা আপোনালোকৰ আগত এটা ঘণ্টাত আমি 1, 2, 3, 4কৈ পৃষ্ঠা লুটিয়াই মইনা মেলৰ কিতাপখন একেলগে সিঁচি দিম। চাই যাওক মাথো প্ৰাগ নিউজৰ পৰ্দাত। কি কৰিম আমি ইয়াত একেলগে? আজি আমাক নঙলা খুলি ইয়ালৈ স্বাগতম জনাইছে তিতাবৰৰে এখন অগ্ৰণী সাংস্কৃতিক এখন মহাবিদ্যালয়, কলাতীৰ্থ সংগীত মহাবিদ্যালয়। আমি প্ৰথমতে এই অনুষ্ঠানটিৰ প্ৰাৰম্ভণিতে গুৰুজনাই লুইতৰ পাৰত সজাই থৈ যোৱা নতুন প্ৰজন্মৰ বাবে এৰি থৈ যোৱা আধ্যাত্মিকতাৰ সেই নিজৰা সদৃশ বৰগীতেৰে আমাৰ অনুষ্ঠানটি প্ৰাৰম্ভণি কৰিব বিচাৰিছোঁ। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু প্ৰত্যেকৰে গাটো অকণমান গৰম হওক নেকি। হাত চাপৰি এটা যদি জোৰত হয় সকলো ফালৰ পৰা আমি গাটো অকণমান গৰম কৰি লৈছোঁ। এয়া তিতাবৰৰ পৰা হাত চাপৰি কণমানি কেইটামানে আপোনালোকলৈ আগবঢ়াব সমবেত সংগীত। গোটেইকেইটা একেবাৰে কণমানি, কোনোবা পখিলা, কোনোবা কঁঠাল গুটি, কোনোবাটো আলু গুটি, কোনোবাটো কচু গুটি, হয়নে? হয় নাই? না হাঁহি আছে দেখিছে নাই? গোটেইকেইটা মই কওঁতে মিলিছে মানে গোটেই, হয়নে? কচু গুটি আলু গুটি ইয়াত আছে, হয় নহয়? সাজুনে? সাজু সাজু নমস্কাৰ এটা দিলোৱা ধুনীয়াকে। আৰম্ভ কৰা এতিয়া, আৰম্ভ কৰি দিয়া। Bye.
ইয়াৰ পিছত আপোনালোকৰ বাবে আন এটি অনুষ্ঠান আগবঢ়াম খুব ধুনীয়াকৈ আজি সজোৱা হৈছে এই সমগ্ৰ পৰিৱেশটি চাৰিওফালে জোনাকী পৰুৱাৰ জোনাক একেলগে আমি আগবঢ়াই নিম আহক ইয়াৰ পিছৰ অনুষ্ঠানটিনো কি আছে আপোনালোকলৈ আগবঢ়াওঁ আপোনালোকক কোৱা সেই বিশেষ অনুষ্ঠানটি হৈছে গোপ বালকৰ নৃত্য আছিল গোপ বালকৰ নৃত্য আৰু এইবাৰ আপোনালোকলৈ আমি আগবঢ়াব বিচাৰিছো বিষ্ণু ৰাভাৰ গীত কণ্ঠ নিগৰাব প্ৰজ্ঞা প্ৰয়াসী বৰদলৈ বিশ্বৰ সন্দেশ দে মহানন্দ দে আনন্দে নাচা নাচা তম হৰদে নাচা বন্দে আজি অবব কত বৃন্দে বন্দে তব সরল কমল বন্দে বিশ্বৰ সন্দেশ দে মহানন্দ দে আনন্দে নাচা নাচা তম হৰদে নাচা ধন্যবাদ জনাইছো ভাল লাগিল নে গাই লাগিল ধুনীয়া লাগিল নে লাগিল আমাৰো বৰ ধুনীয়া লাগিলে কিন্তু এইবাৰ এই ধুনীয়াটো আৰু ধুনীয়াকৈ আৰোহণ ৰৈ আছে আৰোহণ বিকাশ দাস আৰোহণে সাধু এটা ক'ব চমুকে ছাগলী আৰু শিয়াল বহুত সময় আগৰ কথা হয় এখন হাবিত এটা শিয়ালে বাস কৰিছিল সেই শিয়ালটো এদিন বহুত পিয়াহ লাগিছিল সেইকাৰণে শিয়ালটোৱে পানী বিচাৰি বিচাৰি জংঘলৰ বাহিৰৰ ফালে পালেহি জংঘলৰ বাহিৰত এটা কুঁৱা আছিল সেই কুঁৱাটোত সদায় পানী ভৰি থোৱা থাকিছিল শিয়ালটোৱে ভাবিলে এই কুঁৱাটোৰ ভিতৰতে গৈ পিনে মই পানী খাওঁ কুঁৱাটোৰ ভিতৰলৈ শিয়ালটোৱে জাপ মাৰিবলৈ ধৰোঁতে শিয়ালটো কুঁৱাটোৰ ভিতৰলৈ সৰি পৰিল আৰু বাহিৰলৈ ওলাব নোৱাৰা হৈ গ'ল তেতিয়াই সি ওপৰলৈ মুখ কৰোঁতে এটা ছাগলীক পানী বিচাৰি বিচাৰি ঘূৰি ফুৰি থকা দেখা পালে তেতিয়া শিয়ালটোৰ মনত এটা বুদ্ধি আহিল শিয়ালটোৱে ছাগলীটোক চিঞৰ মাৰি ক'লে অ ছাগলী তললৈ আহা ইয়াত বহুত পানী আছে তোমাক পিয়াহ লাগিছে যদি খাব পাৰা ছাগলীজনী মূৰ্খ আছিল সেইকাৰণে ছাগলীজনীয়ে একো নভবা নিচিন্তাকৈ শিয়ালটোত থকা কুঁৱাটোত জঁপিয়াই দিলে এতিয়া আমি পিছৰকণ মই ৰাতিকে শুনিমগৈ তোমালোকৰ ঘৰলৈ গৈ শিয়ালটোৰ কুঁৱাটোত জঁপিয়াই দিলে নে ছাগলীজনী জঁপিয়াই দিলে শিয়ালটো জঁপিয়াই দিলে ছাগলীজনী জঁপিয়াই দিলে ঠিক আছে এতিয়া আমি ছাগলীজনী জঁপিয়ালে শিয়ালটোৰ কুঁৱাটোত মই গধূলি গৈ পেলাই একদম শুনি আছোগৈ এইকণতে বহি দিয়া এয়া হৈছে অকণমানি ইহঁতক ফুচুলাই ৰাখিব লাগিব নতো বৰ দিগদাৰ আছে একদম কটকটীয়া হয় গোটেইখিনি এতিয়া আমি লোকগীত আছে ন লোকগীত আছে ধুনীয়াকৈ ছোৱালীকেইজনী সাজি কাচি আহিছে
আমি আটাইকেইগৰাকীকে ধন্যবাদ দিছোঁ তোমালোকৰ সকলোখিনিকে ধন্যবাদ দি বৰ ধুনীয়া এটি নৃত্য আপোনালোকলৈ আমি আগবঢ়াব বিচাৰিছোঁ ঝুমুৰা কণমানিহঁতৰ প্ৰতিভা একেলগে একাত্ম কৰি আমি আপোনালোকলৈ আগবঢ়াই যাম আগন্তুক সময়খিনি এটি বিৰতি লৈছোঁ বিৰতিৰ পিছত আকৌ আহিম উভতি মহাপুৰুষীয়া কৃষ্টিৰ এক অনুপম কলা হৈছে গায়ন বায়ন আৰু এই গায়ন বায়নেৰে এইবাৰ বিৰতিৰ পিছৰ অনুষ্ঠানটি আপোনালোকলৈ আমি আগবঢ়াই দিব বিচাৰিছোঁ এয়া হৈছে মহাপুৰুষ জনাই লুইতৰ পাৰত এৰি থৈ যোৱা অনুপম আধ্যাত্মিক কলা কি সুন্দৰ পৰিবেশন ধন্যবাদ জনাইছোঁ একেলগে হাত চাপৰি এটা আপোনালোকে দিয়ক এইবাৰ আপোনালোকলৈ শাস্ত্ৰীয় সংগীতৰ বৃন্দাবনী যিটো সাৰংগ বুলি কোৱা হয় ৰাগ সেই ৰাগ আমি আগবঢ়াম আৰু সেই ৰাগ আপোনালোকৰ মাজলৈ আমি লৈ যাম মই আকৌ কৈছোঁ শাস্ত্ৰীয় সংগীতৰ বৃন্দাবনী সাৰংগ বুলি যিটো কোৱা হয় ৰাগ ৰাগ পৰিবেশন কৰিব এইসকলে
পিছত অতি আকৰ্ষণীয় এটি অনুষ্ঠান দিম এই অনুষ্ঠানটি যি মইনামেলত খুব কমকৈ আমি দেখুৱাব পাৰিছোঁ কিন্তু ইয়াত খুব সুন্দৰকৈ এই অনুষ্ঠানটি কঢ়িয়াই লৈ অহা হৈছে তবলা বাদন আছিল তবলা বাদন খুব সুন্দৰকৈ তেওঁলোকে পৰিবেশন কৰিলে তবলা আৰু এইবাৰ আপোনালোকলৈ আমি এওঁলোকতকৈ সৰু কণমানি কেইটামানৰ সমবেত সংগীত আপোনালোকলৈ আকৌ আগবঢ়াব বিচাৰিছোঁ খুব ধুনীয়া মই সম্পূৰ্ণকৈ আপোনালোকক আগবঢ়াব নোৱাৰিলোঁ কাৰণ চালি নৃত্য এভাগ ৰৈ আছে আমি চালি নৃত্য ভাগৰ মাজলৈ যাব বিচাৰিছোঁ আৰু তাৰ পিছতে আমি বিৰতি ল'ম বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মইনাৰ আলোকেৰে আলোকিত প্ৰাগ মইনামেললৈ প্ৰাগ মইনামেলৰ এটা বিশেষ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ প্ৰাগ মইনামেল লুইটৰ পাৰত য'তেই আমি অনুষ্ঠিত কৰিছোঁ য'তেই নঙলাখুলি লুইট পৰিয়া ৰাইজে স্বাগতম জনাইছে প্ৰাগ নিউজৰ পৰিয়ালক তাতেই দিনৰ পোহৰত আমি কৰোঁ কিন্তু আজিৰ পৰিৱেশ আধা সময়
আপোনালোকক সূৰ্যৰ লগত ধেমালি কৰা পৰিৱেশ দেখুৱালোঁ আৰু আধা সময় আমি লাইটৰ পোহৰত আলোকেৰে আলোকিত হোৱা এখন চোতাল দেখুৱাব বিচাৰিছোঁ। এইবাৰ বৰ ধুনীয়া এটি অনুষ্ঠান এই আলোকৰ তলত আমি সজাইছোঁ। সেই অনুষ্ঠানটি হ'ল গীটাৰ বাদন। সকলো থিয় হৈ দিলে ভাল হ'ব, জাতীয় সংগীত পৰিৱেশন কৰি আছে। সুন্দৰ, খুবেই সুন্দৰ, ধন্যবাদ জনাইছোঁ। খুব ধুনীয়া আছে। একেলগে এটা হাত চাপৰি আমি সকলোৱে লুইত পৰিয়া জাতীয় সংগীতৰ মাজত সোমাই গ'লোঁ। আমাৰ স্বাভিমান, আমাৰ প্ৰতীক, আমাৰ যিখন পৃষ্ঠা, এই পৃষ্ঠাটোৰ মাজত আমি সোমাই গ'লোঁ। আমি আটাই সকলোলৈ ধন্যবাদ জনাইছোঁ। এই গীটাৰ বাদনৰ পিছত দশৱতাৰ নৃত্যৰ ঝংকাৰ পদচালনা আপোনালোকক আমি এইবাৰ পাণ কৰাম। হৰিহে প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন হে সর্বয় তারর কারণ নারায়ণ জয় রাম রাম কে হব হরি হরি হে তো জুনা ভি কমলত ব্রহ্মা ভইলা জাত হে যুগে যুগে অবতার ধরা সংঘাত জয় রাম রাম এ হব হরি হরি হে মই স্বরূপে অবতার ভৈলা প্রথমত হে উদ্ধারিলা সারি বেদ প্রলয় জলাত জয় রাম রাম কে হব হরি হরি গে কুর্ময় অবতার ভৈলা ক্ষীরুদী তীরে হে লক্ষ পহরর পথ জুৰিলা রে জয় রাম রাম কে হব হরি। আমি ধন্যবাদ জনাইছোঁ। খুব ধুনীয়া। তোমালোক আটাইসকল ৰৈ দিয়ে ইয়াতে। আমি এই যিসকলে ইয়াত এনেকৈ কলাসমূহ প্ৰদৰ্শন কৰি আছে, ইমান ধুনীয়াকৈ নিপুণ কৰিবৰ বাবে যতুপৰণাস্ত্ৰী চেষ্টা চলাইছে। আমি কোৱা নাই যে তেওঁলোক 100%, কিন্তু এই অ আ ক খ এই ব্যাকৰণ শিকিয়েই তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে, নিজৰ আলোকময় যিটো যাত্ৰা। মই এই মুহূৰ্তত সেই বিশেষ যিখন বিদ্যালয় আৰু গোটেই অনুষ্ঠানটোৰ মূল যিজন নেপথ্যৰ ব্যক্তি, মই তেখেতক ইয়ালৈ মাতিছোঁ, প্ৰকাশ বৰদলৈ। তেখেত নিজে এজন সংবাদদাতা, এজন সাংস্কৃতিক কৰ্মী। তেখেতৰ জীৱনত সাংস্কৃতিক পথাৰখনত তেখেতে নিজে আৰু আনকো উজ্জ্বল কৰিছে।
কেনে লাগিছে আজি অনুষ্ঠানটিত আমাক নিমন্ত্ৰণ কৰিলে তাৰ বাবে ধন্যবাদ প্ৰাগ নিউজ পৰিয়ালৰ তৰফৰ পৰা আমাৰ এটা সপোন আছিলে তিতাবৰত এখন সৰ্বাংগ সুন্দৰ গীত নৃত্য বাদ্য চিত্ৰকলাৰ সৰ্বতো প্ৰকাৰৰ এখন ভাল স্নাতক পৰ্যায়ৰ এখন মহাবিদ্যালয় খোলাৰ আৰু সেই সপোন লৈ আমি 2007 চনৰ 3 জুন তাৰিখে আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰে ফচল আমি ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ আমি যত্ন কৰিছোঁ আমি উচিত এজন আমি ভাল গুৰুৰ সকলৰ যোগেদি আমি শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ আজি ইয়াৰ ফচল আপোনালোকে দেখিবলৈ পাইছে অনুষ্ঠানটিত উপস্থিত থাকি বৰদেউতা কেনে লাগিছে আপুনি এখন বিদ্যালয়ৰ মই যিমান দূৰ গম পাওঁ পৰিচালনা সমিতিৰ আপুনি সভাপতিৰ দায়িত্বটো আছে চমুকৈ 2টা বাক্য 3টা বাক্যত আজি আমিও অনুপ্ৰাণিত হৈছোঁ যে আমাৰ ইয়াত প্ৰাগ চেনেলে আহি আমাক সহযোগিতা আৰম্ভ কৰিছে তেওঁলোকে মোক কিতাপৰবাসী হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ বৰদেউতা কোনোবা যদি অভিভাৱকৰ লগত কথা পাতিব পাৰোঁ বাইদেউ কেনে লাগিছে আজি অনুষ্ঠানটিত উপস্থিত থাকি প্ৰথমতে মই ধন্যবাদ জনাইছোঁ কলাতীৰ্থ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ বৰদলৈ যে তেওঁ এই কণ শিশুসকলক আগবঢ়াই নিছে এনেকুৱা এটা মানে অনুষ্ঠানৰ যোগেদি তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশৰ কাৰণে সুবিধা দিছে তাৰ কাৰণে তেওঁক নথৈ ধন্যবাদ জনাইছোঁ লগতে মই প্ৰাগ নিউজৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ আমি কবিতাৰ কোৰাছ কবিতাটিৰ শিৰোনাম মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কল্লোল দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ আমি ধন্যবাদ জনাইছোঁ তিনিজনী পখিলা তিনিওজনীয়ে জ্যোতি সংগীতত নৃত্য পৰিৱেশন কৰিব তাৰে এগৰাকীয়ে মোক চাহ একাপো খুৱাইছে মাজতে কৈছে মই ওলাম ধুনীয়াকৈ মোক উলিয়াই দিব দেই এতিয়া মই ধুনীয়াকৈ উলিয়াই দিম চাহকাপ খাই খুব ধুনীয়া লাগিলে খাই আৰু এতিয়া আমি চাহকাপ খুৱাইছিলা নহয় মনত আছে নহয় ধুনীয়াকৈ উলিয়াই দিম হ'বনে তুমি হাঁহিবানে আৰু ধুনীয়াকৈ নাচিবানে ঠিক আছে হাঁহিবও নাচিবও চাহো খুৱালে মোক পখিলাৰ কি ধুনীয়াকৈ নাচিছে গোন্ধকে ধিয়া একদম এনেকৈ হাত মাৰিয়ে আছে দেখিছে নাই খুব ধুনীয়াকৈ এটা নাচি আছে আমি বিৰতিলৈ যাব বিচাৰিছোঁ খুব ধুনীয়াকৈ তিনিওগৰাকী কণমানিৰ এই জ্যোতি সংগীতৰ নৃত্যটি দেখিয়াই আমি এই মুহূৰ্তত বিৰতিলৈ যাব বিচাৰিছোঁ বিৰতিৰ পিছত আকৌ আহিম উভতি আজি প্ৰাগ মইনামেল তিতাবৰত বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমি শেষাংশৰ দিশে যাত্ৰা কৰিছোঁ কলাতীৰ্থত আজি কলাৰ হেন্দোলনি আহকচোন এই কলাৰ হেন্দোলনিতে শংকৰ আজানৰ দেশৰ সম্প্ৰীতিৰ খুব অমিয়া এটি মুহূৰ্ত পান কৰোঁ আমি জিকিৰ লুইতৰ পাৰত এৰি থৈ যোৱা অন্যতম এক সাংস্কৃতিক পৃষ্ঠা
এই জিকিৰ সংগীতৰ এটি পৃষ্ঠা সকলো একেলগে হাত চাপৰিটো তালে তালে গাওকচোন ইমান ধুনীয়া লাগে জিকিৰ কিমান ধুনীয়া তালে তালে হাত চাপৰিটো মাৰক আপোনালোকে ইমান ধুনীয়া লাগে জিকিৰ ডাঙৰকে মাত্ৰ অকমান ডাঙৰকে গাব লাগিব ধুনীয়া ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ গাইছে আমি আটাইকেইটা অকমানি লৈ মই ধুনীয়াকৈ হাত চাপৰি এটা মাৰি দিব লাগে ধুনীয়া হৈছে যোৱা তোমালোক বহাগে যোৱা খুব ধুনীয়া হৈছে আমি অকমান নাটকৰ বচন বা ভাওনাৰ বচন শুনি লওঁ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী অন্নেখা চেতিয়া অন্নেখা এতিয়া অন্নেখাই আমাক কি শুনাই দিব লাগে ফুলবোৰ বৰ জমক তমককে ফুলি আছে তাৰে দুপাহমান ছিঙি লওঁ পাহৰি গ'লো আকৌ মনত আহিব নেকি বাৰু কেনেবাকৈ কি আহিব আহি যাব আকৌ আহি যাব আৰু বেলেগ আছে নেকি কিবা মনত থকা এইটোৰ বাদে আৰু কিবা আছে নেকি কৃষ্ণৰ বচন জানানি কোৱা আকৌ মইতো আটাইতকৈ ভাল পাওঁতো সেইটোহে কৃষ্ণৰ বচন কোৱা ধুনীয়াকৈ এটা কৃষ্ণই যেনেকৈ হাঁহি ধুনীয়াকৈ কয় এনেকৈ ক'ব লাগে একদম বঢ়িয়াকৈ কোৱা মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া এয়া হৈছে অ ক খ তেওঁলোকৰ জীৱনৰ ইয়াৰ পিছত তেওঁলোকক আমি সাহস দিব লাগিব তেওঁলোকক আমি যিমান পৰা যায় উৎসাহিত কৰিব লাগিব তেতিয়াহে তেওঁলোকে কাইলৈ পাৰিব তেওঁলোক কাইলৈৰ ভৱিষ্যত ধন্যবাদ জনাইছোঁ যোৱা কি আছিলে নামটো অন্নেখা ঠিক আছে অন্নেখাই মোক এয়া আই মোৰ বৰ ভোক লাগিছে ৰাসত কয় হয়নে নহয় ঠিক আছে অন্নেখা বহাগে খুব ধুনীয়া আচলতে মই আকৌ কৈছোঁ কেমেৰা এনেধৰণৰ এটা পৰিৱেশ দেখিলে কিছুমানে জনাটোও কেতিয়াবা পাহৰি যায় আমিতো আৰু চাগে পাহৰিলোহেঁতেন সেই সময়ত এইবাৰ আছে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত লুইতৰ পাৰৰে কস্তুৰী কিংকিনী লুইতৰ পাৰৰে ঝাওঁ গছে জুপি লুইতৰ পাৰৰে ঝাওঁ গছে জুপি বতাহত লৰচৰ কৰে বঢ়িয়া কি নাম আছিল তোমাৰ My name is Kasturi Kinkini Datta. মই কৈছিলোঁ ন মই পাহৰি গ'লোঁ দেখিছে ন অলপ দেৰি আগত সেইটো কাৰণে ছোৱালীজনীয়ে পাহৰাটো সাধাৰণ কথা কস্তুৰী ধন্যবাদ জনাইছোঁ খুব ধুনীয়া আমি বিৰতি লৈ যাম কিন্তু বিৰতিৰ আগত আমি বিয়া নাম অকণমান শুনি ল'ম দবা শংখ বাজিছে কৃষ্ণ গোসাঁই
শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে কলিয়া তুলসী জুপি চকলীয়া পাত যজ্ঞত বহি ৰামচন্দ্ৰই জল দিছে হাত গছু ৰঙা পাতটো ৰঙা ৰঙা জবা ফুল ৰঙা জবা ফুল ওচৰ চাপি বহাই দেও নাযায় জাতি খুল হাতত পাণ বঁটা লৈ মা দেউতাকো আগৈ মৰমৰ মা দেউতা যাবলৈ ওলালো যাবৰে সময়ত ক্ষমিবা সকলো ধন্যবাদ জনাইছো খুব ধুনীয়া হৈছে উৰুলীয়া জোৰা দিয়ক জোৰত উৰুলীয়া জোৰা দিয়ক ইমান ধুনীয়াকৈ গালে বহু দিনৰ মূৰত বিয়া নাম শুনিলো উৰুলিও খুব ধুনীয়াকৈ আহিলে আমি বিৰতি লৈ যাম বিৰতিৰ পিছত একেবাৰে শেষৰটো পৃষ্ঠা আজি তিতাবৰৰ পৰা আমি বিদায় ল'ম কিন্তু আমি আকৌ কৈছো আমাৰ প্ৰয়াস এই যিসকলে প্ৰভাত বিচাৰিছে যিসকলে নিজৰ প্ৰতিভাৰে এখন চোতাল এখন মঞ্চ বিচাৰি ফুৰিছে সেই মঞ্চখন অকণমান সহায় কৰিবৰ বাবে আমি প্ৰাগ মইনামেল গাঁৱে ভূঞে নগৰে চহৰে যাত্ৰা কৰিছোঁ আমি স্পৰ্শ কৰিব বিচাৰিছোঁ প্ৰতিটো সমষ্টি প্ৰতিখন গাঁও প্ৰতিটো নগৰ চহৰৰ অঞ্চল আমাৰ প্ৰয়াস যিসকলে সুবিধা নাই পোৱা যিসকলে বিভিন্ন কাৰণত ওলাই যাব পৰা নাই তেওঁলোকক অকণমান এটা মিনিটৰ বাবেও আমি উলিয়াব পাৰোঁ নেকি প্ৰাগ নিউজৰ পৰ্দাৰ যোগেদি আৰু তাৰেই নাম একেলগে দিয়া হৈছে আলংকাৰিকভাৱে প্ৰাগ মইনামেল মইনা পাৰিজাত এতিয়া বহু স্থানৰ পৰা হেৰাই গৈছে আগতে মইনা পাৰিজাত আছিল মূল কঠীয়াতলী নতুন প্ৰভাতৰ নতুন যাত্ৰাৰ মইনা পাৰিজাতে এতিয়া অসমত প্ৰায় নাইকিয়া হৈ গৈছে কিন্তু আমাৰ প্ৰয়াস এই অনুষ্ঠানটো যেতিয়াই চাবলৈ লৈছে তেতিয়াই প্ৰতিটো প্ৰান্তত প্ৰতিটো অঞ্চলত প্ৰতিখন গাঁৱত প্ৰত্যেকটো সমষ্টিত মইনা পাৰিজাতৰ আকৌ নতুন প্ৰভাত হ'ব আকৌ নতুন যাত্ৰা হ'ব আমাৰ প্ৰয়াস হ'ল মইনা পাৰিজাতখিনি জন্ম দিয়া আকৌ নতুনকৈ গজালি মেলোৱা আমি তিতাবৰত আজি আমাৰ এই অনুষ্ঠান আমি ইয়াতে অকণমান কথা পাতিম বৰদেউতা এজন আছে বৰদেউতা দুটা বাক্যত আপোনাৰ পৰা বহি লওক বৰদেউতা উঠিব নালাগে কেনে লাগিছে আজি অনুষ্ঠানটোত উপস্থিত থাকি খুবেই ভাল লাগিলে আৰু আপোনালোকে এইটো আগবঢ়াইছে আৰু আমাৰ মহাবিদ্যালয়ে বহুতখিনি সহায় কৰা বুলি আপুনি কৃতজ্ঞতা স্বীকাৰ কৰিছে কবিতাৰে প্ৰাৰম্ভণি কৰিম শেষৰটো পৃষ্ঠা আদ্ৰিতাই কবিতা পৰিৱেশন কৰিব আদ্ৰিতা কবিতাৰ শিৰোনাম গড়গাঁও কবি বিনন্দ চন্দ্ৰ বৰুৱা গড়গাঁও 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 কথা শুনি তল যাওঁ বাট দেখি পিছলে যে পাওঁ দিখৌৰ সোঁতত যোৱা ভতি আনি বল পোৱা উভতিব খোজে মাৰ নাও ওচৰতে দেখি গড়গাঁও উলট পালট দেশ কথাৰে নহয় শেষ কটাৰীৰো দাবে তাৰ কাটে বাঘ গৰু হালে হালে একে ঘাটে পানী খালে নগৰৰ দেও লগা ঘাটে দেউতাতে ফুৰে হাতে বাটে বিদেশীৰ চকুথিৰ স্বদেশীৰ ৰুখশীৰ দেও লগা মানুহৰ দেশ উজুতিত ভাগেদাত কুৰহালত হৰেমাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ সকলোৰে আছে কাম নোহোৱাৰ নাই নাম কা পুৰুষে সদা পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় সাজ ইচ্ছা যেনে স্বৰ্গ মহাৰাজ ধন্যবাদ জনাইছোঁ আদ্ৰিতা শেষলৈ আৰু ২-৩টামান বাক্য থাকিল সময়ৰ বাবে আমি আদ্ৰিতাক এইকণে সময় দিব পাৰিলোঁ এইবাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত নামটো কি আছিল তোমাৰ হিমাংশু প্ৰতিম বৰদলৈ ঠিকে কৈছোঁ কোন ক্লাছৰ তুমি ক্লাছ দ্বিতীয় মান হয়নে দ্বিতীয় শ্ৰেণীৰ তুমি এতিয়া তুমি ধুনীয়াকৈ সেইফালে চাই আৰম্ভ কৰা
জনাইছোঁ হিমাংশু হয়নে খুব ধুনীয়া হিমাংশুৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে জোৰত খুব ধুনীয়া ল'ৰাটো খুব মৰম লগা এই আপাহতে আমি অনুষ্ঠানটিৰ যিহেতু শেষলৈ গৈছোঁ শেষত খুব ধুনীয়াকৈ নচুৱাব বিহুৰে আমাৰ অনুষ্ঠানটি পৰিসমাপ্তি হ'ব মই এজন গুৰুক নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ ছাৰ অকণমান আহক আমাৰ শ্ৰদ্ধাৰ তৰুণ বৰবায়ন ছাৰ আজিৰ এই অনুষ্ঠানেই নহয় তিতাবৰ নহয় যোৰহাট নহয় অসমতে চিনি পোৱা এখন পৰিচিত মুখ আৰু তেখেতে তৰুণ বৰবায়ন ছাৰক আজি প্ৰাগ মইনামেলৰ ফালৰ পৰা আমি ছাৰ এখন আপুনি ধৰিলে ভাল পাম আমাৰ তৰফৰ পৰা প্ৰাগ নিউজৰ ফালৰ পৰা আমি অকণমান আপোনালৈ সেৱা নিবেদিছোঁ আপোনাক আমি দিবলৈ পাই নথৈ ধন্যবাদ আৰু এই অনুষ্ঠানত আপুনি গুৰুজনা এৰি থৈ যোৱা সেই যি কৃষ্টি তাক আপুনি মোনাটোত লৈ চাৰিওফালে ঘূৰি ফুৰিছে আৰু নতুন প্ৰজন্ম বিলাই ফুৰিছে কেনে লাগে সেই তৃপ্তি আত্মতৃপ্তি আৰু অনুষ্ঠানটোত থাকি কেনে পালে আমাৰ অসমৰ গুৰুজনাই মাধৱদেৱ শ্ৰী 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 শংকৰদেৱৰ যি অনুপম সৃষ্টি সত্ৰীয়া নৃত্য গীত ভাওনা সমস্ত অসমতে নহয় ভাৰতবৰ্ষত প্ৰচাৰ কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা কৰিছোঁ আপোনালোকৰ যোগেদি আমাৰ এই নৃত্য গীত বাদ্য অসমতে প্ৰচাৰ নহয় গোটেই ভাৰতবৰ্ষত যেন ৰজন জনাই উঠক তাৰে কামনা কৰিছোঁ ধন্যবাদ ছাৰ বহুত বহুত ধন্যবাদ আপুনি অনুষ্ঠানটোত উপস্থিত থাকি আমাক সাহস দিলে তোমাৰ নামটো কি আৰাধ্যা মহন্ত আৰাধ্যে পটককৈ এইফালে চাই কবিতাটো দুখাৰী গাই দিয়া ভাং 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 লোহাৰ শিকলি ভাং সিং 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 দাখৰ বান্ধোন সিং খুল 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 কাৰাৰ ফাটক খুল ভাং ভাং দুৱাৰৰ দাং শুন হৌৱা শুন শুন ঘেৰিছে ৰণ বিখান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান ৰক্তেৰে ৰঞ্জিত সূৰুজ উদীয়মান শুন মুকুতিৰ তুৰুজৰ আহ্বান হালোৱা সজোৱা হেৰো মজদুৰ কিষাণ মুক্তিমান 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 ধন্যবাদ ধুনীয়া বঢ়িয়া হৈছে বহা এতিয়া ধুনীয়াকৈ ভূপেন্দ্ৰ সংগীত গাই দিব খুব ধুনীয়া কুমকুম বাইদেউ ক'ত আছে শৰ্মা ভাগৱতী বাইদেউক আমি আমাৰ তৰফৰ পৰা তাতে ৰক বাইদেউ মই আপোনাক আমাৰ প্ৰাগ নিউজৰ পৰিয়ালৰ তৰফৰ পৰা আজি কলাতীৰ্থই আয়োজন কৰা এই অনুষ্ঠানটিত আপোনাৰ সহযোগিতাৰ বাবে আপোনালৈ অকণমান মৰম নিবেদিছোঁ ভৱিষ্যতে আপোনাৰ সহযোগিতা পুনৰ পাম বুলি প্ৰত্যাশা কৰিছোঁ ধন্যবাদ বাইদেউ আমি শেষ কৰিম কিন্তু আমি আজি চিত্ৰাংকন প্ৰতিযোগিতা এখন পাতিছিলোঁ এইটোতো আপোনালোকে জানেই যে প্ৰাগ নিউজৰ মইনামেল বুলি ক'লে প্ৰাগ মইনামেল বুলি ক'লে এখন ডাঙৰ চিত্ৰাংকন প্ৰতিযোগিতা কৰোঁ কোনে কোনে পালে থিয় হৈ দিয়ক ধুনীয়াকৈ থিয় হৈ দিয়া কোনে কোনে পালে চিত্ৰাংকনত থিয় হৈ দিয়া আৰু এইকেইখন এনেকৈ দেখুৱাই দিয়া এইফালে দেখুৱাই দিয়া লুটি এনেকৈ এনেকৈ দি দিয়া অঁ ধুনীয়াকৈ ধৰা ইটো হাতেও ধৰা তাৰ পৰা ধুনীয়াকৈ ধৰা অঁ বঢ়িয়া অকণমান চাপি আহা সুন্দৰ আচলতে আজি অনুষ্ঠানটিত প্ৰায় মই যিমান দূৰ জানো আজি 50 জন মানে চিত্ৰাংকনত অংশগ্ৰহণ কৰিছিলে যিসকলে অনুপস্থিত তেখেতসকলৰ হাতত আমি গুজি দিবৰ বাবে কলাতীৰ্থৰ অধ্যক্ষযোগ পৰিয়ালক অনুৰোধ জনালোঁ ধন্যবাদ প্ৰাগ নিউজৰ ফালৰ পৰা প্ৰাগ মইনামেলত আমি যাতে আমাৰ শিকলিডাল ধুনীয়া হৈ থাকে তাৰ বাবে আমি একোখন সন্মানীয় মানপত্ৰ দিছোঁ তোমালোকে ধুনীয়াকৈ বেৰত ওলমাই থবা আৰু প্ৰাগ নিউজক সদায় মনত পেলাই থাকিবা গতিকে আমি অনুষ্ঠানটি ইয়াতে শেষ কৰিম কিন্তু আকৌ কোৱা হয়
যে শেষ ভালেই মনত থাকি যোৱা ভাল বুলি কোৱা হয় শেষত কি চাব বিচাৰিব আপোনালোকে কি চাব এবাৰ ক'ব নেকি ময়ে কৈছোঁ বিহু আমি একেলগে চাওঁ ঢোলে এই মুহূৰ্তত গুমগুমাব আৰু সকলোৱে আমি নাচিম বিদায় লৈছোঁ মই মোৰ সমগ্ৰ প্ৰাগ নিউজৰ পৰিয়ালটি আমি একেলগে বিদায় লৈছোঁ আকৌ একেটা সময়তে একেটা দিনতে অন্য এক প্ৰান্তত প্ৰাগ মইনামেলৰ যোগেদি আমি স্পৰ্শ কৰিম আপোনালোকক আমি আকৌ আপোনালোকৰ ওচৰলৈ যাম আপোনালোকে মাথো চাবলৈ নাপাহৰিব দেওবাৰৰ এই বিশেষ অনুষ্ঠান প্ৰাগ মইনামেল কণমানি উত্তৰণ উৎকৰ্ষ আৰু তেওঁলোকক আমি এখন পৃথিৱীৰ লগত চিনাকি কৰাই দিয়াৰ প্ৰয়াস সকলোকে ধন্যবাদ একাজলি হাত চাপৰি বিচাৰিম সকলোৰ পৰা জোৰেৰে সকলো থকাৰ বাবে শেষলৈকে ধন্যবাদ জনাই অনুষ্ঠানৰ শেষ কৰিছোঁ সকলোকে ধন্যবাদ কলাতীৰ্থক ধন্যবাদ কলাতীৰ্থ সংগীত মহাবিদ্যালয় উত্তৰণ কামনা কৰিছোঁ আকৌ মাতিব আকৌ আহিম তাৰ প্ৰত্যাশা কৰি প্ৰকাশ দাক ধন্যবাদ জনাই ঢোলৰ মাতটি বিচাৰিছোঁ ওই কিনো সোট মহিয়া ওই বতাহ যাকে মারিলে ওই গছে বনে খোলা লে ওই পাত ওই কিনো অসমীয়াৰ ওই বিহুতি আহিলে ওই গৰুৰ চালে লগালে ঢোলৰ মাধিনী কি ওসে নাইটি পেপার মাত তিহিতি সে নাইটি পেপার মাত তিহিতি সে নাইটি গগনা রয় মাতর মা শুনি ভালে লাগে ওসে নাইটি তোমার মাত এখারি সে নাইটি তোমার মাত এখারি সে নাইটি বিহু বিহু একেলগে সকলোৱে একেলগে নাচিব লাগে তোমালোকে কি কৰি আছা নচা নাই যে